এবাৰকৈ বহুবাৰ পাকিস্তানে নিজে উন্মোচিত কৰিছে পাকিস্তানৰ সেই চৰিত্ৰ পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ নিজেই পাকিস্তানে বাৰে উন্মোচিত কৰি আহিছে ব্যতিক্ৰম নহল অপাৰেশন সিন্দুৰৰ বেলিকাও অপাৰেশন সিন্দুৰৰ যি সাহসী পদক্ষেপ ভাৰত চৰকাৰৰ ভাৰতীয় সেনাৰ যি প্ৰতিশোধৰ প্ৰত্যাঘাত পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ প্ৰত্যাঘাত অপাৰেশন সিন্দুৰৰ জৰিয়তে ভাৰতে দেখুৱাই দিলে জেনেদৰে কৈছিল বাসি সন্ত্ৰাসবাদীৰ ঘৰত সোমাই হলে হত্যা কৰা হ'ব ঠিক সেই কথাই আখৰে পালন কৰি দেখুৱালে ভাৰতে আৰু তাৰ পিছত পাকিস্তানৰ নিৰ্লজ্জ স্বৰূপ পাকিস্তানৰ নগ্ন স্বৰূপ আকৌ এবাৰ উন্মোচিত হৈছে সমগ্ৰ বিশ্বৰ বুকুত আকৌ এবাৰ পাকিস্তানৰ সেই নিৰ্লজ্জ স্বৰূপ উন্মোচিত কৰিছে খুদ পাকিস্তানী সেনাই সন্ত্ৰাসবাদ আৰু পাকিস্তানী সেনা সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনা যেন এটা মুদ্ৰাৰ ইপিঠি হিপিঠি এখন থালতে ভাত খায় সন্ত্ৰাসবাদী আৰু পাক সেনাই সেই কথা আকৌ এবাৰ প্ৰমাণ হ'ল অপাৰেশন সিন্দুৰৰ পাছত যি অপাৰেশন সিন্দুৰে ভাঙি তছনছ কৰি পেলালে সন্ত্ৰাসবাদী ৯টাকৈ ঘাটি প্ৰায় ৮০টাকৈ সন্ত্ৰাসবাদীক নিধন কৰিলে মাটিৰ লগত মিহলি কৰি দিলে আৰু তাৰ পিছত কিন্তু নিৰ্লজ্জ পাকিস্তানে সন্ত্ৰাসবাদী কেনেদৰে লালন পালন সন্ত্ৰাসবাদী কেনেদৰে তেওঁলোকে ভৰণ পোষণ দি আহিছে তাৰেই আকৌ এবাৰ সেই কথা উদঙাই দিয়া দৃশ্য ভাইৰেল হৈ পৰে যে নেকি শহীদ ঘোষণা কৰা হ'ল অপাৰেশন সিন্দুৰত হত্যা কৰা সন্ত্ৰাসবাদীসকলক শহীদ ঘোষণা কৰা হ'ল কেৱল শহীদ ঘোষণা কৰাই নহয় জানাজাত উপস্থিত থাকিল পাক সেনা কফিন ঢাকি দিয়া হ'ল পাকিস্তানী পতাকাৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে এয়া জানাজা এই জানাজাত এনেদৰে শহীদ ঘোষণা কৰা হৈছে নিহত সন্ত্ৰাসবাদীসকলক ভাৰতৰ যি মুখ্যম আঘাত অপাৰেশন সিন্দুৰ তেজৰ প্ৰতিশোধ সিন্দুৰেৰে ভাৰতে লৈ দেখুৱালে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰত চৰকাৰে বাৰে স্পষ্ট কৰি দিছে যে সেই আক্ৰমণ আছিল কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মানৱতাৰ শত্ৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল সেই আক্ৰমণ আৰু সেই আক্ৰমণত প্ৰাণ হেৰুৱা কুখ্যাত সন্ত্ৰাসবাদীসকলক শহীদ ঘোষণা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে পাকিস্তানে এবাৰ ভাবক যি সন্ত্ৰাসবাদে এখন বিশ্বক বিপদৰ মুখলৈ ঠেলি দিছে ভাৰতক অস্থিৰ কৰি আহিছে পাক সন্ত্ৰাসবাদী আজি অত বছৰে আৰু সেই সন্ত্ৰাসবাদক শহীদ ঘোষণা কৰিছে সন্ত্ৰাসবাদ একজন অংগাংগী একজন অবিচ্ছেদ্য অংগ পাকিস্তানৰ সেনা বাহিনীৰ যি লস্কৰী তৈবা পাকিস্তানী সেনাৰ যি টেৰিটৰিয়েল উইং বুলি কোৱা হয় আৰু সেই সন্ত্ৰাসবাদীসকলক শহীদ ঘোষণা কৰাতে ক্ষান্ত নাথাকি কফিন পাকিস্তানী পতাকাৰে ঢাকি দিয়া হ'ল আৰু তাৰ পিছত এনেদৰে জানাজাত উপস্থিত থাকিল সেনা বিষয়াৰ পৰা আৰম্ভ কৰি সেনা জোৱানলৈ কফিন দাঙি আনিল জানাজালৈ সেনা জোৱানে গতিকে ইয়াতকৈ আৰু বেলেগ প্ৰমাণ কি লাগে পাকিস্তানৰ এই স্বৰূপ উন্মোচিত হ'বলৈ তাকো নিজেই এই স্বৰূপ বিশ্বৰ সন্মুখত দাঙি ধৰিছে ৯টাকৈ ঘাটিত অপাৰেশন সিন্দুৰেৰে ভাৰতে নিজৰ শক্তি সহ্যবীৰ্য প্ৰতিৰক্ষাৰ চমক দেখুৱাই দিলে পাকিস্তানী ৰাডাৰক ব্যৰ্থ কৰি পাকিস্তানী তথাকথিত চীনে প্ৰদান কৰা সেই ৰাডাৰক উপহাস কৰি উপলুঙা কৰি পাকিস্তানৰ যি হাৰ্ট বুলি কোৱা হয় হৃদপিণ্ড বুলি কোৱা হয় পিয়কে আৰু সেই পিয়কেত এনেদৰে মুখ্যম আঘাত হানি তছনছ কৰি পেলালে সন্ত্ৰাসবাদীৰ ৯টাকৈ ঘাটি আৰু তাৰ পিছত এয়া চাওক আমি দেখুৱাইছো আপোনাক এয়া উচ্চ পৰ্যায়ৰ সেনা বিষয়াৰ পৰা আৰম্ভ কৰি জোৱান সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সন্মান প্ৰদান কৰিছে অপাৰেশন সিন্দুৰত প্ৰাণ হেৰুৱা সন্ত্ৰাসবাদীক শহীদ ঘোষণা কৰি সন্মান জচা পৰিলক্ষিত হৈছে এয়া আমি দেখুৱাইছো আপোনালোকক এনেদৰে কফিন দাঙি নিয়া হৈছে এই ফটোখনলৈ মন কৰক ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিব ইয়াত এনেদৰে পাকিস্তানৰ পতাকা আৰি পাকিস্তানৰ পতাকা ঢাকি এনেদৰে কফিন কঢ়িয়াই লৈ গৈছে পাকিস্তানী সেনা জোৱানে কফিন এনেদৰে জানাজাৰ বাবে কঢ়িয়াই লৈ গৈছে কান্ধত আৰু তাৰ পিছত জানাজাত এয়া সন্মান প্ৰদৰ্শন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইফালৰ পৰা যদি চাই কেইবাগৰাকীও সেনাৰ পোছাকধাৰী সকল শীৰ্ষ সেনা বিষয়া উপস্থিত থাকিল এই শেষ কৃত্যত তথা জানাজাত লস্কৰী তৈবাৰ ৫টাকৈ কুখ্যাত সন্ত্ৰাসবাদী নিধন হৈছে
ইতিমধ্যে সেই 5টাৰ নাম পৰিচয় আহিছে কেৱল 5টাই নহয় সৰ্বমুঠ 80টাকৈ সন্ত্ৰাসবাদী নিধন কৰিছে ভাৰতে জৈশ ই মোহাম্মদ কুখ্যাত সন্ত্ৰাসবাদী জৈশ ই মোহাম্মদ লস্কৰ ই তৈবা যি ঘাটিৰ পৰাই ভাৰতৰ আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল মুম্বাই 26/11ৰ মুম্বাই আক্ৰমণৰ পৰিকল্পনা কান্দাহাৰৰ বিমান হাইজেকৰ পৰিকল্পনা সংসদ ভৱন আক্ৰমণৰ পৰিকল্পনা সেই ঘাটিৰ পৰাই কৰা হৈছিল আৰু সেই ঘাটিয়েই ধুলিৰ লগত মাটিৰ লগত মিহলি কৰি দিবলৈ সক্ষম হ'ল ভাৰতীয় সেনা কোনো পাত্তাই নাপালে তৰ্কিবই নোৱাৰিলে পাকিস্তানী সেনাই তথাকথিত চীনে প্ৰদান কৰা এয়াৰ ডিফেন্স সিস্টেমক ব্যৰ্থ কৰি ভাৰতে এনেদৰে পিঅকেৰ বুকু বিদীৰ্ণ কৰি গৰজি উঠিল ভাৰতৰ মিসাইল ভাৰতৰ শক্তিশালী ড্ৰোন আৰু তাৰ পিছত পাকিস্তানে দিছে ভাৰতক ভাবুকি প্ৰতিটোপাল এই সন্ত্ৰাসবাদীৰ প্ৰতিটোপাল তেজৰ মূল্য হেনো ভাৰতে ভৰিব লাগিব এনে ধৰণৰ বৃথা ভাবুকি দিয়া এতিয়া পাকিস্তানে আৰম্ভ কৰিছে নানানটা উৰা বাতৰিৰে উপচাই পেলাইছে পাকিস্তানৰ সংবাদ মাধ্যম সোশ্যাল মিডিয়া নানানটা উৰা বাতৰি কোনো ভিত্তিহীন বাতৰিৰে এই মুহূৰ্তত পাকিস্তানে অপপ্ৰচাৰ চলাইছে ভাৰতৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰস্থ হৈছে পাকিস্তান নিৰীহ লোকৰ প্ৰাণ লোৱাৰ কথা সদৰি কৰিছে উলুটাই বদনাম জাপি দিবলৈ চেষ্টা কৰিছে ভাৰতৰ বিৰুদ্ধে কিন্তু ভাৰতে ইতিমধ্যে 13খন ৰাষ্ট্ৰৰ নেতাক জনাইছে যে এই অপাৰেচনৰ লক্ষ্য উদ্দেশ্য কি আছিল টাৰ্গেট কি আছিল সকলো কথা ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু যাৰ বাবে বিশ্বৰ বহুকেইখন শক্তিধৰ দেশে ভাৰতৰ সৈতে আজি থিয় হৈছে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী এই অভিযানক হলাগ লৈছে সমৰ্থন আগবঢ়াইছে সন্ত্ৰাসবাদ অতি বিপজ্জনক সেই বাৰ্তাই ভাৰতে দিবলৈ চেষ্টা কৰিছে আৰু যাৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইজৰাইলে সন্ত্ৰাসবাদ দমন কৰিবলৈ সন্ত্ৰাসবাদ নিপাত যোৱাবলৈ বাৰে বাৰে চেষ্টা চলাই আছে হামাসৰ বিৰুদ্ধে অভিযান চলাই আছে ইজৰাইলে আৰু সেই ইজৰাইলে ভাৰতত থকা প্ৰতিনিধিয়েও অপাৰেচন সিন্দুৰৰ যথেষ্ট হলাগ লোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত জনাইছো এই যি ফটো বা ভিডিও এই মুহূৰ্তত ভাইৰেল হৈছে শেকৃত্য সন্ত্ৰাসবাদীৰ শেকৃত্যৰ ভাইৰেল ফটো য'ত দেখিবলৈ পোৱা হৈছে মৃতদেহৰ শেকৃত্যত দেখিবলৈ পোৱা হৈছে বিশেষকৈ আব্দুৰ ৰৌফ লস্কৰ ই তৈবাৰ কমাণ্ডাৰ হাফিজ আব্দুৰ ৰৌফৰ সৈতে থিয় হৈ আছে পাক সেনা বিষয়া তথা জোৱানসকল এয়া দেখিবলৈ পাইছে পাক সেনা বিষয়া জোৱান লস্কৰ ই তৈবাৰ কমাণ্ডাৰ হাফিজ আব্দুৰ ৰৌফৰ সৈতে একেশাৰী থিয় হৈ শহীদ ঘোষণা কৰা হৈছে নিহত সন্ত্ৰাসবাদীক আনহাতে প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তানে সন্ত্ৰাসবাদক কেনেদৰে সহায় কৰি থকা বিষয়টো অস্বীকাৰ কৰিব পাৰে এতিয়াও পাকিস্তানে কোন মুখে কয় যে আমি সন্ত্ৰাসবাদৰ লগত নাই পেহেলগাম কাণ্ডৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই কোন মুখে এতিয়া পাকিস্তানে ক'ব সেই মিথ্যাচাৰৰ আশ্ৰয় ল'ব এতিয়া পাকিস্তানে এই দৃশ্যসমূহে তাৰে এতিয়া ডাঙৰ প্ৰমাণ হিচাপে দাঙি ধৰিছে আনহাতে যি মুৰ্দিকে লস্কৰ ই তৈবাৰ মুৰ্দিকে থকা যি সন্ত্ৰাসবাদীৰ ঘাটি যি কাৰখানা যি উৎপাদনস্থলী যাক প্ৰজননস্থলী সন্ত্ৰাসবাদৰ প্ৰজননস্থলী বুলি কোৱা হয় পাক অধিকৃত কাশ্মীৰক আৰু সেই পাক অধিকৃত কাশ্মীৰত নিশা মঙলবাৰে নিশা 1:44 ভাৰতীয় সেনাই যি আক্ৰমণ চলালে য'ত নেকি লাহোৰ চহৰৰ পৰা মাত্ৰ 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থানত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছিল ক্ষেপণাস্ত্ৰৰ আঘাতত ভাৰতীয় ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হৈছিল সন্ত্ৰাসবাদীৰ ঘাটি লস্কৰ ই তৈবাৰ ঘাটি আৰু সেই স্থানতেই তিনিটা সন্ত্ৰাসবাদী শেকৃত্যত লস্কৰ ই তৈবাৰ নেতাৰ সৈতে পাক সেনা বিষয়া পাক সেনা জোৱান এনেদৰে চৰকাৰৰ উচ্চপদস্থ বিষয়াই শাৰী পাতি শ্ৰদ্ধাঞ্জলি জনোৱা মৌন প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হ'ল আৰু লক্ষণীয়ভাৱে প্ৰশাসনীয় বিষয়াসকলে আমি জনাইছো ইতিমধ্যে চৰকাৰী বিষয়ৰ কথা প্ৰশাসনিক বিষয়াসকলেও এনেদৰে সন্ত্ৰাসবাদী শেকৃত্যত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল ISI লোক তাত শাৰী পতা পৰিলক্ষিত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰীৰ পৰা বিষয়ালৈ সকলো তাত শাৰী পতা পৰিলক্ষিত হ'ল এনেকুৱা নিৰ্লজ্জ ইমান তললৈ নামিব পাৰে পাকিস্তান সন্ত্ৰাসবাদৰ মুঠৰ ওপৰত পৃথিৱী ধ্বংস হওক কিন্তু সন্ত্ৰাসবাদ তেওঁলোকে জিয়াই ৰাখিবই হেয়াই যেন তেওঁলোকৰ ৰাষ্ট্ৰীয় সংকল্প পাকিস্তানৰ আৰু সেই কথাকে এনেদৰে উদঙাই তুলিছে পাকিস্তান চৰকাৰে ইয়াৰ উপৰিও অন্ত্যেষ্টিক্ৰিয়া দেখিবলৈ পোৱা হৈছে হাফিজ সঈদৰ নিষিদ্ধ সংগঠন জামাতুদ দাৱাৰ সদস্যসকলকো একেশাৰীত দেখিবলৈ পোৱা হ'ল এটা সূত্ৰই সদৰি কৰিছে যে নিহত কাৰি আব্দুল মালিক খালিদ আৰু মুদাছিৰ জামাতুল দাৱাৰ সদস্য আছিল তিনি কুখ্যাত সন্ত্ৰাসবাদী আৰু এই তিনি সন্ত্ৰাসবাদীৰ কফিন পাকিস্তানৰ পতাকাৰে ঢাকি অনাৰ দৃশ্য দেখিবলৈ পোৱা হ'ল
আৰু য'ত কান্ধত তুলি লোৱা দেখিবলৈ পোৱা হ'ল ভিডিঅ'টোত পাকিস্তানী সেনা জোৱানক এনেদৰে পাকিস্তানী সেনা জোৱানে কান্ধত তুলি লৈ গ'ল সন্ত্ৰাসবাদীৰ কফিন এনেদৰে সন্মান যাচিছে পাকিস্তানী সেনাই পাকিস্তানৰ উচ্চ পদস্থ বিষয়াই প্ৰশাসনিক বিষয়াই আৰু এয়াই হৈছে পাকিস্তানৰ স্বৰূপ আৰু এই স্বৰূপ এনেদৰে উদঙাই আহিছে এয়াই প্ৰথম নহয় এই পেহেলগাম কাণ্ডৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়ৰে পৰা বিভিন্ন স্থানত এনে ধৰণৰ কৰ্মকাণ্ড পাকিস্তানী বিষয়াই দেখুৱাই আহিছে লণ্ডনৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত সেই দৃশ্য হয়তো আপোনাৰো নিশ্চয় মনত আছে উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত প্ৰবাসী ভাৰতীয় প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত এগৰাকী প্ৰতিৰক্ষাৰ প্ৰতিনিধিয়ে কেনেদৰে শিৰচ্ছেদ কৰাৰ ভংগীমাৰে ভাবুকি প্ৰদান কৰিছিল তাকো লণ্ডনৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত গতিকে এয়াই হৈছে পাকিস্তানৰ স্বৰূপ মুঠৰ ওপৰত সন্ত্ৰাসবাদ জীয়াই ৰাখিবই সেয়াই হৈছে ৰাষ্ট্ৰীয় সংকল্প আৰু সেইবাবেই এতিয়া উলটাই বিভিন্ন অভিযোগ জাপি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰস্থ হ'বলৈ চেষ্টা কৰিছে পাকিস্তানে নিৰীহৰ ওপৰত ভাৰতে আক্ৰমণ চলোৱাৰ তথ্য দাঙি ধৰিছে নানানটা অপপ্ৰচাৰ চলাইছে ভাৰতৰ ফাইটাৰ জেট যুঁজাৰু বিমান 5খনকৈ ভূপতিত কৰি পেলোৱাৰ অপপ্ৰচাৰ চলাইছে ভিত্তিহীন খবৰেৰে এই মুহূৰ্তত উপচি পৰিছে পাকিস্তানৰ সংবাদ মাধ্যম কিন্তু তাৰ পৰিৱৰ্তে সম্পূৰ্ণ তথ্য সহকাৰে ভাৰতে দাঙি ধৰিছে অপাৰেশ্যন সিন্দুৰৰ সেই সফল অভিযানৰ কথা 13খনকৈ ৰাষ্ট্ৰক ভাৰতে অৱগত কৰিছে যে অপাৰেশ্যন সিন্দুৰ কেনেদৰে চলোৱা হৈছিল কেনেদৰে লক্ষ্য নিৰ্ধাৰিত নিখুঁত আছিল সফল আছিল সেই আক্ৰমণ কাৰণ পাকিস্তানৰ একাংশ জনতাই কৈছে যে ইমান নিখুঁত কেনেদৰে হ'ব পাৰে পাকিস্তানৰ এই ধৰণৰ লক্ষ্য য'ত লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ যাক লক্ষ্য কৰিছে নিখুঁতভাৱে সেই স্থানতে আঘাত হানিছে য'ত নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বাছি বাছি উলিয়াই সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি নিধন কৰা হ'ব ৮০টাতকৈ অধিক সন্ত্ৰাসবাদীক ইতিমধ্যে নিধন কৰিবলৈ সক্ষম হ'ল ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আৰু যাৰ বাবে এতিয়া সমগ্ৰ দেশ জুৰি অব্যাহত আছে ভাৰত মাতা কি জয়ধ্বনি বন্দে মাতৰম জয় হিন্দ ধ্বনি আমি জনাই যাম প্ৰতিটো তথ্য আপোনালোকৰ সন্মুখত লৈ আহিম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ